মুখ্যমন্ত্ৰীৰ দৃষ্টিত ৭২গৰাকী ইউটিউবাৰৰ মৰণ মিলিল আৰু এই ইউটিউবাৰসকলৰ সকলো একাউণ্ট চেক কৰা হ'ব। সেইটো আপোনালোকে কেনেকুৱা পাইছে নাজানো, মই কিন্তু বহুত ভাল পাইছোঁ। আজিৰ পৰা দুদিনমানৰ আগত মোক কোনোবা এগৰাকীয়ে মানে দিছিলে দেই, মেছেজ কৰিছিলে যে বাইদেউ গোলাঘাটৰ ফালে এছামে মোক নামটো কৈ দিছে, মই বাৰু ইয়াত এতিয়া নামটো কৈ নিদিওঁ, যে আমুকৰ ভিডিঅ' আপুনি চাইনে? সেইজনে কি কৰিছে জানেনে, বজাৰে সমাৰে গৈ পেলাই এনেকুৱাকৈ মানুহক দাবী ধমকি দি পেলাই পইচা তুলিছে। আপুনি চাবচোন আৰু এইটো কথা জনাব বা ভিডিঅ' এটা বনাই পেলাই ক'বলৈ গৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে যে কৰি দিলে, যে চান্দা তোলাটো বন্ধ কৰি দিলে, সেইটো কিন্তু আপোনালোকৰ কাৰণে কেনেকুৱা নাজানো, মোৰ কাৰণে কিন্তু বহুত ভাল। আৰু ইয়াৰে বানাক্ৰান্ত লোকসকলক সহায় কৰাৰ নামতে এছামে কিন্তু বহু লোকে কি কৰিছে, ধন ঘটিছে। যদি 20 টকা কোনোবাই দিছে, তাৰে 10 টকা খৰচ কৰি 10 টকা কিন্তু নিজৰ পকেটত ভৰাইছে। সেইটো একেবাৰে অপ্ৰিয় হ'লেও সত্য কথা। তাৰপিছত আহি গ'ল যেতিয়াই নেকি দেখিলে মানে সীমা অতিক্ৰম কৰি গ'ল চান্দা বিচাৰ। এখন দোকানত যেতিয়া 3-4 বাৰকৈ চান্দা তুলিবলৈ যায়, এই মুহূৰ্তত কিন্তু নাই দেই, এতিয়া আৰু চান্দা তোলা নাই। মুখ্যমন্ত্ৰীয়ে সিদিনাখন নিজে কৈছে যে মই অৰ্ডাৰ দিলোঁ যেতিয়া আৰু একো কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু সকলো এতিয়া সজাগ হ'ল, দোকানী পোহাৰীও তেওঁলোকে কি কৰিছে, এতিয়া চান্দা দিয়া বন্ধ কৰি দিছে বা চান্দা তুলিবলৈ নোযোৱাও হৈছে। আৰু ইতিমধ্যে সময় গগৈক মুখ্যমন্ত্ৰীয়ে শলাগিছে। শলাগিবলগীয়া মানুহক শলাগিছে, সেইটোত আমি বেয়া পাই লাভ নাই। সঁচা কথা ক'বলৈ গ'লে সময় গগৈৰ নিচিনা দ্বিতীয়জন আৰু ওলাব নোৱাৰে মানে, সেইটো কৈছোঁ। যিয়ে নহওক বহুখিনি কাম তলে তলে কৰি আছে, কিন্তু সময় গগৈ হ'ল জাকত জিলিকা। আৰু মুখ্যমন্ত্ৰীৰো চকুত পৰিছে যেতিয়া, তেওঁ নিশ্চয় ভাল কাম কৰিছে আৰু আমিও দেখি আছোঁ। একে সৰু বাচ্ছাৰ পৰা আদি কৰি মানে তেওঁ একে সকলোৱে প্ৰিয় হৈ পৰিছে, নহয় জানো? মাজতে দেখিলোঁ দুগৰাকী মহিলা ডেলিভাৰী মহিলা দেখিছে নহয়, মেডিকেলত নিয়াৰ পিছত ইটোৰ পিছত সিটো 2গৰাকীৰে বাচ্চা হ'ল। আৰু সময় গগৈয়ে সেয়া পোষ্ট দিছে। হয়তো তেওঁ সেইবিলাক সময় নাথাকে, বেলেগে তেওঁ চাগে হেৰিবিলাক চলায়, তেনেকৈ আৰু যিয়ে নহওক দিছে। কিন্তু কিছু লোকে বেয়া পাইছে সময় গগৈক মানে কৰাৰ কাৰণে, মুখ্যমন্ত্ৰীয়ে শলাগাৰ কাৰণে কিন্তু সময় গগৈক কিছুমানে বেয়া পাইছে। সেইটো প্ৰকাশ কৰিব নোৱাৰে, পাব নহয় জাৰণটো, সেইকাৰণে প্ৰকাশ কৰিব নোৱাৰে। কিন্তু এতিয়া কি হৈছে জানে, বহু লোকে কৈছে যে ইউটিউবাৰৰ যে লৈছে মানে হিচাপ নিকাচ লৈছে, মুখ্যমন্ত্ৰীৰ পুঁজিত কিমান টকা উঠিছে এতিয়ালৈকে হিচাপ লৈছেনে? কাৰণ আজিৰ পৰা 4-5 দিনৰ আগলৈকে মুখ্যমন্ত্ৰীৰ তাত কিমান উঠিছে সেইটো আপোনালোকে জানেনে? 182 কোটি টকা মুখ্যমন্ত্ৰীৰ পুঁজিত মানে জমা হৈছে। আজিও আকৌ কিন্তু ৰিফাইনেৰী কোনোবা মানুহেও দিছে দেই, বহুখিনি কোটি টকা দিছে। সেইটো মই হিচাপ কৰা নাই, বৰ্তমান আজিৰ পৰা 3-4 দিনৰ আগত মই সেইটোহে কৈছোঁ। তাৰপিছতে কি হৈছে, সেইখিনি টকাৰে কি কৰিব জানেনে, 26,000 সাধাৰণ লোকে আগবঢ়াইছে। মানে এই হেৰিখিনি মানে মুখ্যমন্ত্ৰীক যিখিনি পুঁজি দিছে, তাৰ ভিতৰত মানে 182 কোটি টকা জমা হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত। 26,000 সাধাৰণ লোকে আগবঢ়াইছে মানে সাহায্য, একে সাধাৰণ শ্ৰেণীৰ মানুহে সেইখিনি দিছে। আৰু এই ধন ব্যয় কৰা হ'ব মডেল হাউচিং কলনীৰ নিৰ্মাণত। তাত কিবা হয়তো বনাব চাগে মুখ্যমন্ত্ৰীয়ে, সেয়া হৈছে। আৰুতো জানেই আৰু কোটি কোটি টকা ধাৰ আছে, নহয় জানো? যিয়ে নহওক মাছৰ তেলেৰে মাছ ভজাটো তেওঁ পিছ পৰি নাথাকে। কিন্তু তাৰ মাজতেও মুখ্যমন্ত্ৰীয়ে যে কিছুমান সিদ্ধান্ত লয়, আমি বেয়া পাই লাভ নাই, কিন্তু আমাৰ ভালৰ কাৰণে কিছুমান সিদ্ধান্ত লয়। বিশেষতে যদি মুখ্যমন্ত্ৰীয়ে, মই কৈছোঁ শুনক, যদি মুখ্যমন্ত্ৰীয়ে এইবিলাক চান্দা তোলাটো বন্ধ নকৰিলে হয়, তেন্তে হ'লে এখন একদম হাংগামা হ'ল হয়। আৰু এখন দোকানত যেতিয়া আজিকালিতো বিক্ৰী বাৰ্তা নহয়েই জানেই, আৰু তাত যেতিয়া ইটোৰ পিছত সিটো চান্দা তুলিবলৈ যায়, তেন্তে হ'লে সেইটো কেনেকুৱা গ্ৰহণযোগ্য কথা আপোনালোকে কওকচোন। তাৰপিছত সদৌ শেষত আৰু এটা কথা কওঁ, যিহেতু মই সেইটো মানে দেখাত 3-4 দিনমানহে হৈছে দেই, এটা আছে, কমেণ্ট আছে, কমেণ্টটো মানে একে সঁচা কথাই, মিছা কথা নহয়। ইয়াৰে বহুতে সুবিধা গ্ৰহণ কৰে। এতিয়া কথাটো হ'ল কি, উজনি অসমত এই যে হাৰ্ডৱেৰ দোকানবিলাকৰ পৰা, বিশেষতে বা হাৰ্ডৱেৰ দোকান বুলিয়ে নহয়, সকলো দোকানতে কি হৈছে জানেনে, দাম বহুতো বৃদ্ধি কৰিছে। তাৰ স্থানীয় লোকে জনাইছে যে বহুত বৃদ্ধি হৈছে। টিংপাতৰ দোকান, হাৰ্ডৱেৰ দোকান বুলি ক'লেতো তাত টিংপাতেই পায়, নহয় জানো? টিংপাতৰ পৰা আদি কৰি বহুত টিংপাতেই পায় বুলি ক'লে ভুল হৈছে দেই, ক্ষমা কৰিব আপোনালোকে। সকলো বয় বস্তুৰে বহুত দাম বঢ়াইছে, মানে
সেইটো সুবিধা লৈছে আৰু প্ৰশাসনেই হওক বা তাৰ জাতীয় সংগঠনসমূহেই হওক সকলো লগ হৈ পেলাই তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব যে ইমান মানে মানুহবিলাক এতিয়া একেবাৰে জুৰুলা হৈ আছে নহয় জানো। এই জুৰুলা সময়ত তেওঁলোকে যদি তেনেকৈ দাম বঢ়ায় কেনেকৈ হ'ব বাৰু। ইমান সুবিধাও গ্ৰহণ কৰিব তেওঁলোকে নালাগে, কাৰণ সেইখিনি মানুহে এইটো কিনিলে কৰিলেহে তেওঁলোকে লাভৱান হ'ব নহয় জানো। সেইকাৰণে ক'লোঁ, সেই কথাটো মোক ক'বলৈ কৈছিলে আৰু মই কৈ দিছোঁ। গতিকে বেয়া লাগে, মানে মৰাক মাৰি খাবলৈ বেয়া লাগে নহয় জানো। সেইকাৰণে মই সেই কথাটো কৈ দিছোঁ। আৰু সদৌ শেষত মুখ্যমন্ত্ৰীৰ হিচাপটো তেওঁ দিছে থুলমূলকৈ। আজিৰ পৰা 4-5 দিনৰ আগলৈকে যিমানখিনি পইচা উঠি আছিলে বহুত পইচা উঠিছে। আৰু কি ক'ব, আপোনালোকেতো জানেই, আৰু জনাৰ পিছতো আৰু সেইখিনি এতিয়া মই বখলিয়াই থাকিলে নহ'ব নহয় জানো। সেইখিনি ক'লোঁ। আৰু ইউটিউবাৰসকলক যে মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে সেই 72টা একাউণ্টত তেওঁলোকৰ চকু পৰিছে, তেওঁলোকৰ ওপৰত তদন্ত হ'ব, সেইটো কিন্তু মই বহুত ভাল পাইছোঁ। কাৰণ আপোনালোকক কৈছোঁৱে, বহু লোকে তেনেকৈ কৈছে। কালি মই এজনী মানুহৰ নহয়, এজনীৰ এই নামনি ছাইডৰ ইউটিউবাৰ এজনী বা তাই কৈছে কি, মই দি থৈছোঁ নহ'লে মানে চব উৰাই কৰি দিয়ে, নহ'লে মুখ্যমন্ত্ৰী আকৌ চকু পৰিব, আমুক হ'ব ফুচুক হ'ব, নিজে কৈ আছে। আৰু সেইবিলাকেও তেনেকৈ বেলেগৰ পৰা তুলি লৈছে। কোনোবাই নিজে ইচ্ছা কৰি দিছে, সেইটো বেলেগ কথা নহয় জানো। আৰু তাতো কিন্তু বহুতো মানে কি আছে, ধান্দাবাজি আছে। আৰু সেই ধান্দাবাজিখিনি ধৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিশ্চয় তেওঁলোকৰ মুখাকেইখন খুলিব। আৰু সেইকাৰণে এইখিনি পদক্ষেপ লৈছে, বহুত সুন্দৰ পদক্ষেপ। মানে ধন্যবাদ নিদি নোৱাৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আৰু এইবিলাক সৰু কথাটো চকু দিব লাগিব, চকু নিদিলে একদম নহ'লে অসমখন শেষ। আৰু বহু আছে কাহিনী বা ঘটনা বহুত আছে, আকৌ বেলেগ ভিডিঅ'ত দিম। বেছিকৈ কৈ থাকিলেও আপোনালোকে বুলিবা এজনীয়ে কি বকি আছে তেনেকৈ ক'ব নহয় জানো। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে ক'বলৈ। আৰু গাটো বহুত বেয়া মোৰ জানেনে, মানে চিঞৰি বাখৰি ফুৰো হয়, কিন্তু বহুত অসুবিধা। আপোনালোকে চাগে মোৰ মুখখন দেখিলেও আপোনালোকে গম পাব, কিন্তু বাধ্যত পৰি আৰু বনাই থাকোঁ দিয়কচোন। ঘৰৰ ভিতৰতে কি কৰি থাকিবনো নহয় জানো। সেইকাৰণে আপোনালোকৰ লগত এইবিলাক কিছুমান শ্বেয়াৰ কৰি থাকোঁ। আৰু পৰাপক্ষত মই ঘৰুৱা ভিডিঅ' নিদিওঁ, এনেকুৱা সমজুৱাৰ ক'ত কি হৈছে নহৈছে সেইবিলাক ভিডিঅ'কে আপোনালোকৰ লগত আলোচনা কৰোঁ। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। সকলোকে ভগৱানে ভালে কুশলে ৰাখক। আৰু ইমান গৰমত যিসকল বানাক্ৰান্ত লোক একদম সাৱধান দেই। এই গৰমত দেখিছে নহয় আপোনালোকে, একদম সাৱধান থাকিব। পাৰিলে নেমু চৰবত আপোনালোকে খাব। যিমানেই কিনা ঠাণ্ডা পানী নাখাওক, এইবিলাক আজি চুগাৰ টুগাৰ হ'ব সেইবিলাক খাই থাকিলে। কিন্তু ঠাণ্ডা পানী নেমু সেইখিনিকে ক'লোঁ আৰু লৈছোঁ বিদায়। বাই বাই।